নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ তাত নতুন ভোটিং লিষ্টটো আহি পৰিছে আৰু আজি আপোনালোকৰ অৱশেষৰ পৰা ষ্টাৰ্টিং কৰি ধুনীয়াকৈ দেখাই দিব বিচাৰিছোঁ। গতিকে বন্ধুসকল, মই আচৰিত হৈছোঁ যে এইবাৰ কাছাৰ ডিষ্ট্ৰিক্টত ভোটিং ৰেটটো বহুত বেছি কম পাইছোঁ। ইমান এটা ভোটিং ৰেটটো মই পোৱা নাই বন্ধুসকল। এটা নিৰ্দিষ্ট মানৰ ভোটিং পাইছোঁ কাছাৰ আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। গতিকে ইয়াৰ টোটেল ভেকেঞ্চি হিচাপে আপোনালোকে চাব পাৰিছে 35, 32 আৰু 36টা টোটেল ভেকেঞ্চি আছিলে URৰ ক্ষেত্ৰত আৰু OBC ক্ষেত্ৰত অলপমান ভেকেঞ্চি আছিলে। বাকী SC ST ক্ষেত্ৰত অলপ মানে ভেকেঞ্চি কম আছিলে। কিন্তু কাছাৰ ডিষ্ট্ৰিক্টত এইবাৰ বহুত বেছি কম যাব বন্ধুসকল। UPSৰ ক্ষেত্ৰত চাব পাৰিছে আপোনাৰ যিটো কাট অফ ৰেংকৰ ক্ষেত্ৰত মানে ভোটিং ৰেটটো বহুত বেছি কম যাব। কাৰণ মই ভোটিং ৰেটটো বহুত বেছি কম পাইছোঁ, যিহেতু সেইমতেহে আপোনালোকক কৈছোঁ। মাত্ৰ আপোনালোকৰ 320+ কেণ্ডিডেটেহে কাছাৰ ডিষ্ট্ৰিক্টত ভোটিং কৰিছে। হাইলাকান্দিত মাত্ৰ আপোনাৰ 250 কেণ্ডিডেটৰ ভোটিং পাইছোঁ এতিয়ালৈকে। কৰিমগঞ্জত আপোনাৰ অলপ পাইছোঁ 310টামান ভোটিং পাইছোঁ এতিয়ালৈকে। কিন্তু এতিয়া সব কেণ্ডিডেটে ভোটিং কৰা নাই। যিসকলৰ ওচৰত মানে ভোটিং ৰেটটো গৈছে তেওঁলোকে ভোটিং কৰিছে। গতিকে আৰু যদি এইকেইটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি মই ক'ব বিচাৰোঁ, চাউথ চালমাৰা ডিষ্ট্ৰিক্টত মানে কি হ'ল, অলপ মানে ভেকেঞ্চিটো অলপ আপডেট যাব পাৰে বন্ধুসকল। কাৰণ এইবাৰ মানে কি হৈছে, চাউথ চালমাৰাৰ মানে কাট অফ ৰেংকটোৰ ক্ষেত্ৰত মই চাব বিচাৰিছোঁ আগৰবাৰৰ তুলনাত মানে এইবাৰ অলপ যাব ভোটিং ৰেটটো। মানে অলপ আপোনাৰ কাট অফৰ যোনটো ৰেংক আছে সেইটো অলপ যোৱা চান্স আছে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। মানে কি হৈছিলে, যোৱাবাৰ যিহেতু চাউথ চালমাৰাত মানে পষ্টটো কম আছিলে, বহুতে এপ্লাই কৰা নাছিলে আৰু সেই অনুসাৰে কিন্তু বহুতৰ মানে কম পাৰ্চেণ্টেজ হৈও চাউথ চালমাৰা ডিষ্ট্ৰিক্টত পাই গৈছিলে। সেইকাৰণে এইবাৰ যিহেতু পষ্টটো ভাল আছে আৰু সেইকাৰণে চাউথ চালমাৰাত বহুত কেণ্ডিডেটে এপ্লাই কৰিছে। ঠিক আছে, কিন্তু ইমান এটাও হাই পাৰ নাযায়, এটা মিডিয়াম চাইজত থাকিব। ঠিক আছে, নেক্সট গোৱালপাৰা, ধুবুৰী, ধেমাজিৰ ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ, এটা মিডিয়াম চাইজৰ মই ভোটিং পাই আছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মানে অলপ বেছি পাইছোঁ ভোটিং ৰেটৰ ক্ষেত্ৰত। LP UPSৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি চেঞ্জেছ দেখা পোৱা যাব। LPৰ ভোটিং ৰেটৰ মতে LPৰ অলপ মানে কাট অফটো হাই যোৱাৰ চান্সেছ আছে আৰু UPSৰ ক্ষেত্ৰত অলপ কম যাব। মানে চাব পোৱা মতে LPৰ মানে আপোনাৰ কেণ্ডিডেটৰ মাত্ৰাটো অলপ বেছি আছে, UPৰ কেণ্ডিডেট মাত্ৰাটো অলপ কম আছে। সেই অনুসৰি মোৰ মতে ইমান ধুনীয়া এটা ভেকেঞ্চি যদি মানে ওলাইছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু বহুত বেছি কেণ্ডিডেটে এইবাৰ নিযুক্তি লাভ কৰিব 10 অক্টোবৰ তাৰিখে। গতিকে সকলোৰে শুভেচ্ছা থাকিল আৰু নতুনকৈ যদি আপডেট পাওঁ আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপডেটটো আহিলে অতি শীঘ্ৰে আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে পাই যাব। যদি কিবা নতুনকৈ জানিবলগীয়া থাকে আপোনালোকে ইমেইল ID জৰিয়তে আমাৰ আছে চেনেলত গৈ পেলাই তাত ইমেইল কৰিলে আপোনালোকক ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।